ধেমাজি জিলাত বিশেষকৈ জোনাই বিধানসভা সমষ্টিৰ অন্তৰ্গত অৰুণ চাপৰি হওক, কেমি হওক, উজ্জ্বলপুৰ হওক, এই অঞ্চলবোৰত বানে যেনেধৰণৰ এটা পৰিৱেশ সৃষ্টি কৰিলে, সেই গোটেই দৃশ্যসমূহ কালিৰ দিনটোৰ পুৱাৰ পৰা আমি আজি এই মুহূৰ্তলৈকে সকলোখিনি দেখুৱালোঁ। আৰু কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকীকৈ কেন্দ্ৰীয় মন্ত্ৰী ইয়াত আহিলে, তেওঁলোকে চালে। ইয়াৰ পিছত আমি ধেমাজি জিলাৰ মন্ত্ৰী, ধেমাজি বিধানসভা সমষ্টিৰ পৰা তেওঁ যিহেতু নেতৃত্ব কৰিছে, গতিকে মন্ত্ৰী ডাক্তৰ অনুজ পেগু আৰু ইয়াৰ বিধায়ক জোনাই বিধানসভা সমষ্টিৰ স্থানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াৰ সৈতে আমি আছোঁ। তেওঁলোকৰ সৈতে গোটেই এই যিটো প্ৰলয়, সেই প্ৰলয়টোৰ সন্দৰ্ভত আমি কথা পাতিম, কেনেদৰে তেওঁলোকে ইয়াৰ সৈতে মোকাবিলা ভৱিষ্যতে কৰিব। কাৰণ যিটো বিধ্বস্ত ৰূপ এই মুহূৰ্তত আহিছে, সেই ৰূপটোক পূৰ্বৰ ৰূপলৈ ঘূৰাই নিবৰ বাবে যথেষ্ট পৰিমাণে সময় লাগিব আৰু ইয়াৰ বাবে বৃহৎ এটা পুঁজিৰ প্ৰয়োজন হ'ব। গতিকে মই পোনে পোনে আপোনাৰ পৰা জানিম যে আপুনি গোটেই দৃশ্যখিনি গৈছে, আপুনি লাগি আছে অহৰহ। এতিয়া যিটো পৰিৱেশ হ'ল, সেই পূৰ্বৰ পৰিৱেশ হ'ল, বিশেষকৈ মানুহখিনি যেনেধৰণৰ এটা পৰিৱেশলৈ গুচি গ'ল, খেতি বাতি পৰা আৰম্ভ কৰি সকলোবোৰ শেষ হৈ গৈছে, ঘৰ বাৰী ভাগি গৈছে। এতিয়া সেই মানুহখিনি পুনৰ পূৰ্বৰ স্থানলৈ ঘূৰাই আনিবৰ বাবে আপোনাক কেনেধৰণৰ আপোনালোকে ব্যৱস্থা হাতত ল'ব? আমাৰ জিলাখনত সচৰাচৰ যি বানপানী হয় প্ৰতি বছৰে, তাৰ ব্যতিক্ৰম এক অভূতপূৰ্ব যিটো ফ্লেছ ফ্লাড এটা যোৱা 28 তাৰিখে দিনৰ ভাগতে আমাৰ জোনাই সমজিলা, এই জিলাখনক বিধ্বস্ত কৰে। বিশেষকৈ 4খন নদী, চিলে, লেকু, দিখাৰী আৰু চিমেণ্ট, এই 4খন নদীত অহা প্ৰলয়ংকৰী যি পানী, সি বহু গাঁও সম্পূৰ্ণৰূপে বিধ্বস্ত কৰে। ৰাস্তা, দলং, কালভাৰ্ট তাৰ বিস্তৰ ক্ষতিসাধন কৰিছে। বহু বিদ্যালয়ো বিনষ্ট হৈছে। আৰু আজি কেন্দ্ৰীয় মন্ত্ৰী কৃষি আৰু পঞ্চায়তৰ শিৱৰাজ সিং চৌহান ডাঙৰীয়া, মন্ত্ৰী কিৰেণ ৰিজিজু ডাঙৰীয়া, লগত ধেমাজি জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰা সমন্বিতে আমি সকলোৱে ক্ষতিগ্ৰস্ত হোৱা দিখাৰী নদীৰ এটা সুঁতিয়ে ক্ষতিগ্ৰস্ত কৰা আমি অৰুণ চাপৰি অঞ্চলটো পৰিদৰ্শন কৰোঁ। আৰু পৰিদৰ্শন কৰিয়েই অনুমান কৰিব পাৰোঁ যে কিমান বিধ্বংসী ৰূপত 28 তাৰিখৰ দিনা পানী আহিছিল। আৰু এই পানীৰ লগত উঠি অহা কাঠ আৰু বিভিন্ন আৱৰ্জনা, এইবিলাকেও খেতি পথাৰসমূহ সম্পূৰ্ণৰূপে পুতি পেলাইছে, পথ যোগাযোগ ব্যৱস্থাক সম্পূৰ্ণৰূপে ব্যাহত কৰিছে। এইখিনি আজি স্বচক্ষে প্ৰত্যক্ষ কৰোঁ। মাননীয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আশ্বাস দি গৈছে যে ইয়াক ৰেষ্টৰ কৰা, পুনৰ সাধাৰণ অৱস্থালৈ ঘূৰাই নিয়াৰ কাৰণে ভাৰত চৰকাৰ, অসম চৰকাৰ একেলগে সমন্বয়েৰে কাম কৰিব। মই শিক্ষা বিভাগৰ তৰফৰ পৰাও আজি ইন্সপেক্টৰ অফ স্কুলক কৈছোঁ যে যিখিনি বিদ্যালয় ক্ষতিগ্ৰস্ত হৈছে, যিহেতু গৰম বন্ধ আছে, গৰম বন্ধৰ ভিতৰতে যাতে আমি SDRFৰ অধীনত সেইখিনি ৰেষ্টৰ কৰিব পাৰোঁ। আৰু ছাত্ৰ ছাত্ৰী যিসকলে পাঠ্যপুথি হেৰুৱাইছে, তেওঁলোকৰ তালিকা আৰু সংখ্যা সেইটো আমি অৰ্পণ কৰিবলৈ কৈছোঁ। আমাৰ হাতত পাঠ্যপুথি মজুত আছে, আমি তৎকালীনভাৱে পাঠ্যপুথিসমূহ আৰু লগতে যদি ইউনিফৰ্মো দিব লগা আছে, সেইখিনিও আমি দিয়াৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিম। যিখন পুৰণি অৰুণ চাপৰি যিখন প্ৰাথমিক বিদ্যালয় আছে, বিদ্যালয়খন সম্পূৰ্ণৰূপে ধ্বংস কৰিছে বুলি ক'লেও ভুল কৰা নহ'ব। গোটেই আৱৰ্জনা শেষ কৰি পেলাইছে। তাৰ যিটো পুথিভঁৰাল আছিলে, পুথিভঁৰালটো সম্পূৰ্ণৰূপে শেষ হৈছে। এই বিশেষভাৱে পুথিভঁৰালটোৰ কাৰণে বিশেষ পেকেজ তাত আপোনালোকে কিবা কিবি ব্যৱস্থা কৰিব নেকি? নিশ্চিতভাৱে মই কৈছোঁ যে আমি গৰম বন্ধটোৰ ভিতৰতে, গৰম বন্ধ খোলাৰ লগে লগে যাতে নিয়মীয়া পাঠদান হ'ব পাৰে, তাৰ ব্যৱস্থা আমি গৰম বন্ধৰ ভিতৰতে কৰিম। যিহেতু অঞ্চলসমূহ যেনেধৰণে ধ্বংসলীলা সৃষ্টি কৰিলে পানীয়ে, তাৰ বাবে বিশেষ পেকেজ আপোনালোকে অনাৰ চেষ্টা কৰিব নেকি? নিশ্চিতভাৱে আজি ইয়াৰ পৰা যেতিয়া মন্ত্ৰী ঘূৰি গৈছে, তেওঁলোকে কৈ গৈছে যে গুৱাহাটীত এখন উচ্চ পৰ্যায়ৰ মিটিং আছে, য'ত মাননীয় মুখ্যমন্ত্ৰী নিজে থাকিব আৰু কেন্দ্ৰীয় 2গৰাকী মন্ত্ৰী থাকিব। তাতে সেই মিটিঙত তেওঁলোকে আলোচনা কৰি, আৰু আমাৰ মুখ্যমন্ত্ৰী তেখেতে বানপানীৰ ক্ষেত্ৰত সদায় তৎপৰতাৰে কোনো ডিলে নোহোৱাকৈ আমাৰ যিসমূহ সাহায্য দিব লাগে আৰু যিসমূহ পুনৰ সংস্থাপনৰ কাম কৰিব লাগে, সেইখিনি কৰি আহিছে আৰু এইবাৰো কৰিব বুলি মোৰ দৃঢ় বিশ্বাস। সেয়া আছিলে ডাক্তৰ অনুজ পেগু। তেওঁ গোটেই কথাখিনি কৈছে। মই স্থানীয় বিধায়ক ভুৱন পেগু ডাঙৰীয়াৰ পৰা দুটা কথা জানিব বিচাৰিম যে মই আপোনাক এটা কথা কওঁ যে আমাৰ যিবোৰ গাঁওবোৰ, সেই গাঁওবোৰত যিসকল দুখীয়া নিচলা মানুহ আছে বা সাধাৰণ মানুহে যিসকল আছে, তেওঁলোকে বিশেষভাৱে গাহৰি পুহি, ছাগলী পুহি ঘৰখন চলাবলৈ যথেষ্ট কষ্ট কৰে। গাহৰি আৰু ছাগলী পুহি ঘৰখন চলায়। এতিয়া এই যিটো অৰুণ চাপৰি হওক, অৰুণ চাপৰি প্ৰত্যেক ঘৰ মানুহ গোটেই গাহৰিবোৰ উটুৱাই লৈ গ'ল, ছাগলীবোৰ উটুৱাই লৈ গ'ল, মৰিলে, মানুহখিনি অবৰ্ণনীয় পৰিস্থিতি হৈছে। এই বিশেষভাৱে অৰুণ চাপৰি অঞ্চলক কেন্দ্ৰ কৰি আপুনি গাঁওখনক পুনৰ পূৰ্বৰ পৰিৱেশলৈ ঘূৰাই নিব নোৱাৰিলেও অন্ততঃ 50% পৰিৱেশলৈ ঘূৰাই নিবৰ বাবে কেনেধৰণৰ ব্যৱস্থা ল'ব, বিশেষ পেকেজৰ কথাটো কেনেধৰণে
নে আপুনি ৰাজ্য চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰৰ লগত আলোচনা কৰিছে? তাৰমানে প্ৰথম দিনা যেতিয়া বানপানী হৈছিলে আমি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিজে দলং কেনেকৈ উৰুৱাই নিলে দেখিছোঁ আৰু পানী ঘাইপথৰ ওপৰত কেনেকৈ এক কঁকাল পানী বৈছে লেকু চিলে ফালে এইবোৰ আমি চাই মেলি আৰু সন্ধিয়ালৈকে পানী গোটেই গাঁওবোৰ যেতিয়া সোমাই গ'ল তাৰমানে কি একদম উপঙিছে তেতিয়া আৰু কিয়নো পানীটো ভাগ্য ভাল ৰাতিপুৱা 9টা বজাৰ পৰা আৰম্ভ হৈছে আৰু 9টা বজাৰ পৰা আৰম্ভ হৈ 10টা 11টা বজাত অলৰেডি খবৰা খবৰি হৈ গৈছে চবফালে বহুতে পথাৰৰ পৰা আহিব নোৱাৰিলে কিছুমান মানুহ পথাৰত থাকি গ'ল গছত বাহনিত উঠি থাকি গ'ল আৰু গাঁৱৰ মানুহবোৰো তেতিয়া সেই নিজৰ প্ৰাণ ৰক্ষা কৰিব নে গৰু ছাগলী গাহৰি ৰক্ষা কৰিব আৰু যিটো ঢল আহিছে নৰ্মেল পানী নহয় নৰ্মেল পানী হ'লে কি হয় আমাৰ চাংঘৰ 6 ফুট থাকে 6 ফুট 5 ফুট চাংঘৰ থাকে 1 ফুট 1.5 ফুট 2 ফুটকৈ পানীটো বাঢ়ে তো প্ৰস্তুতি কৰিবলৈ সময় পায় সেইটো একেচাতে হেঁচা মাৰি যিটো গছ গছনি জাবৰ জোঁথৰ চব লৈ আহিছে এনে পৰিস্থিতিৰ মাজত একদম যিটো আপোনাৰ কেইটামান জেগা যেনেকৈ চিমেণ্ট নদীৰ তাৰ যিটো চিমেণ্ট মুখ বুলি যিটো কওঁ চেঙাজান চিমেণ্ট মুখ বুলি গাঁও পঞ্চায়ত এটাই আছে চিমেণ্ট চাপৰি অঞ্চল ডিমৌৰ এটা পাৰ্ট এনেকৈ তাৰপাছতে আপোনাৰ দিখাৰী আকৌ যিটো আমি যে উজ্জ্বল আমাৰ এই মধুপুৰ অৰুণ চাপৰি এই এৰিয়াবোৰ কি হ'ল মুখত পৰে তাৰপৰা গৈ ব্ৰহ্মপুত্ৰত যায় লাগে তাৰপৰা তাত অলপ আপষ্ট্ৰীমত উলনি জামুগুৰি চিয়াৰী এনেকৈ বড়গাঁওসমূহো পৰে তো মেক্সিমাম এফেক্ট সেইবোৰ জেগাত হৈছে আৰু নৈ পাৰত থকা মানুহবোৰৰ নৈ একদম য'ত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ য'ত লগ খাইগৈ আৰু সেইবোৰ জেগাত হৈছে তাৰপাছত আপুনি লেকু হাইৱেৰ ওপৰৰ পৰা পানীটো বৈ তলৰ ছাইডত যিখিনি লেকু জেলেম পুৰণা জেলেম গোটেই তাৰপাছত গৈ আপোনাৰ চিলে বেৰাচাপৰি মালভোগ একদম লুইজান গোটেই পানীয়ে পানী আৰু তাৰমানে সাগৰ সদৃশ পানী চ' কিন্তু য'ত গছ গছনি গৈ এতিয়া আমি যোৱাকালি এছেছমেণ্ট কৰিছোঁ তাৰ চিমেণ্ট নদীৰ গছ গছনি আহি আমাৰ সোণাৰীঘাট পাইছে এই এৰিয়াবোৰ চাপৰিবোৰত এই পৰ্যন্ত যিটো আপোনাৰ গছ গছনি গেট গোটেই মাটি এতিয়া পথাৰবোৰত আপোনাৰ আঁঠুৰ ওপৰত পলস চ' এতিয়া এনেকুৱা চিটুৱেশ্যনৰ মাজত এটা ভাবিব নোৱাৰা পৰিৱেশ যোৱাকালি যেতিয়া আমি পানীবোৰ শুকাইছে বুলি গম পাই যেতিয়া যাব পৰা হৈছোঁ আৰু যেনে তেনে মানুহবোৰো ওলাই আহিব পৰা হৈছে আমি গৈ তেতিয়াহে দেখিছোঁ যে এনেকুৱা অবৰ্ণনীয় অৱস্থা নহ'লে মানুহে নৰ্মেলি কি হয় এই পকা ৰাস্তাৰ কাষে কাষে ঘূৰি থাকিলে এনেকৈ কিবা ভিতৰত কিবা এটা হৈছে বুলি গম নাপায় এতিয়া এই কথাবোৰ মুখ্যমন্ত্ৰীক অৱগত কৰা হ'ল মুখ্যমন্ত্ৰীয়ে সেইকাৰণে লগে লগে ৰাজহ আপোনাৰ ৰেভিনিউ আৰু ডিজাষ্টাৰ মেনেজমেণ্ট মন্ত্ৰী আমাৰ কেশৱ মহন্ত ডাঙৰীয়া জলসম্পদ বিভাগৰ মন্ত্ৰী আমাৰ সুশান্ত বৰগোহাঁই ডাঙৰীয়াক লগে পঠালে পিছদিনাই ৰাতিপুৱাই তেখেতসকলে এছেছ কৰি গ'ল তাৰপাছত লগে লগে যিটো মেগনিটিউড যিটো একেবাৰে হাৰত হৈছে এইটো কেন্দ্ৰীয় চৰকাৰৰ হস্তক্ষেপ নহ'লে এইটো গোটেই আপুনি যোনটো কৈছে যে পুনৰ আকৌ ৰিহেবিলিটেশ্যনৰ প্ৰক্ৰিয়াটোত যিটো কেন্দ্ৰীয় চৰকাৰৰ সহায় লাগিব ইমান ডাঙৰ এটা দুৰ্যোগ হৈছে তাৰ কাৰণে ডাইৰেক্ট মোদীজীয়ে প্ৰধানমন্ত্ৰীয়ে আমাৰ পঞ্চায়ত এণ্ড এগ্ৰিকালচাৰ মিনিষ্টাৰ শিৱৰাজ সিং চৌহান ডাঙৰীয়া কিৰণ ৰিজিজু ডাঙৰীয়া তেখেত যিহেতু অৰুণাচলৰ হয় অৰুণাচলৰ আৰু মেইনটো কি হৈছে যে অৰুণাচলত বানপানীটো হৈছে ক্লাউড ব্ৰাষ্ট হৈছে গোটেই অৰুণাচলৰ পাহাৰ সহায় লৈ আহিছে সেইকাৰণে অৰুণাচলৰ পৰা ইয়ালৈ খুৱাইছে সেইকাৰণে কিৰণ ৰিজিজু ডাঙৰীয়াও আহিছে আজি গোটেইখিনি চকুৰে নিজে চালে আৰু নিজেও অনুভৱ কৰিছে অবৰ্ণনীয় পৰিৱেশ তো এতিয়া তেখেতসকলে এতিয়া অলপ পাছত দিছপুৰৰ ৰিভিউ মিটিং বহি আছে এতিয়া খবৰ পাইছোঁ গুৱাহাটী গৈ পোৱাৰ পাছত আৰু সকলো ধৰণৰ আশ্বাস দিছে আৰু এতিয়া ইমিডিয়েটলি আমাৰ লোকেল এডমিনিষ্ট্ৰেশ্যনৰ কথা পাতিছোঁ এটা হ'ল কি পানীটো ৰেষ্ট'ৰ কৰিব লাগে পানী কিয়নো ৰাস্তাটো দুদিনমান দেৰিকৈ হ'লেও ঘৰ বাৰীবোৰ অলপ চাফা কৰোঁতে দুদিন দেৰি হ'ব পাৰে কিন্তু খোৱাটোতো খাব লাগিব পানীটো সেইকাৰণে জল জীৱন মিছনৰ আঁচনি য'ত য'ত আছিলে চব জেগাততো আপোনাৰ পলস গেট পুতি পেলাইছে চ' এইবোৰ চাফা কৰিব দি দিছোঁ গোটেইটো যোৱাকালি আমি য'ত লগে লগে ফাংচনেল কৰাই দিছোঁ আমি 24 ঘণ্টাৰ ভিতৰত চাফা কৰাই
কিন্তু এই বানপানীৰ পিছৰ আটাইতকৈ ডাঙৰ সমস্যাটো হৈছে আজি যিটো পৰিৱেশ হৈছে ৰ'দ দিয়াৰ কাৰণে কালি পিছবেলাৰ পৰা আজি এতিয়ালৈকে তাত এটা বেলেগ এটা গোন্ধ আহিবলৈ আৰম্ভ হৈছে গোটেই বোকাবোৰ গোন্ধ আৰম্ভ হৈছে এই এতিয়া তাত বেলেগ এটা স্বাস্থ্য সংকটে দেখা দিব সেই স্বাস্থ্য সংকটৰ মোকাবিলা কৰিবৰ কাৰণে স্বাস্থ্য বিভাগৰ লোকক বিশেষভাৱে আপুনি তাত ডেপ্লয় কৰাৰ ব্যৱস্থা কৰিছে আমি এছেছ কৰিলোঁ এইটো যোৱাকালিৰ পৰাই যিটো দুৰ্গন্ধ আৰম্ভ হৈছে কিয়নো গোটেই পাহাৰৰ পৰা গেলা পচা কাঠ চব আহিছেতো আৰু এনেকুৱা এটা পৰিৱেশ যোৱাকালি আমি তাত থাকোঁতে আমাক ৰাইজেও কৈছে অলপ সাৱধান হ'ব খাপ বহুত আহিছে গোটেই পাহাৰৰ পৰা একদম তো সেইকাৰণে ৰাতি মানুহে এইকাৰণে যোৱাকালি ৰাইজৰ যিখিনি ডিমাণ্ড আছিলে তাৰ মাজত ফিনাইলো আমাক দিবলৈ কৈছে আমি ফিনাইলো দিছোঁ ঘৰে ঘৰে এতিয়া এই মাৰি থ'লে সাপবোৰ আপোনাৰ পটককৈ নোসোমায় তো এনেকুৱা এটা পৰিৱেশৰ মাজত আজিও যিটো গোন্ধ ওলাইছে আপুনি এই অলৰেডি ব্লিচিং পাউডাৰ প্ৰিকশ্যনবোৰ লোৱা আৰম্ভ কৰিছে আমাৰ ডিপাৰ্টমেণ্টে চব ধৰণৰ ডিপাৰ্টমেণ্ট লাগি আছে গোটেই হেল্থৰ পৰা আৰম্ভ কৰি PHCৰ পৰা আৰম্ভ কৰি PWD যোৱাকালি আপুনি পৰিৱেশ যিটো আছিলে আজিতো কমচে কম অলপ মানুহ খোজকাঢ়িব পৰা কৰি দিছে PWD ডিপাৰ্টমেণ্টে আৰু 10-15 দিন লাগিব এমাহমান লাগিব বহুত জেগাত এই গছ গছনিবোৰ জাবৰাবোৰ চাফা কৰিবলৈ তাৰ কাৰণে JCB য'ত য'ত লাগে প্ৰায়ভাগ জেগাতে JCB লাগিব JCBবোৰ য'ত য'ত সোমাব পাৰে সেইবোৰ চাফা কৰিবলৈ আমি লগাই দিম 2খন লাগে 5খন লাগে গোটেইখিনি আমি লগাই দিম ট্ৰেক্টৰ চেক্টৰ দি দিম কমচে কম এইবোৰ চাফা কৰি ক'ৰবাত একদম কৰি থুপ খুৱাই মানুহখিনি কঠীয়া বিতৰণৰ খেতিয়কসকলক কঠীয়া বিতৰণৰ ব্যৱস্থাটো আপোনালোকে কৰিব পাৰিব নে অলৰেডি আমি KVK লগত এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট জিলা প্ৰশাসন আৰু আজি মন্ত্ৰী ডাঙৰীয়াক নিজে আমি কৈছোঁ কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াক আৰু গোটেইখিনি ব্ৰিফ কৰা হ'ল যে আকৌ এইকেইদিন লগে লগে কঠীয়া বিতৰণ কৰি য'ত য'ত এতিয়াও ৰুব পৰা অৱস্থাত আছে পুনৰ আকৌ ৰুই মেলি খেতিটো আকৌ কৰিব পৰাকৈ ব্যৱস্থা কৰিব লাগে কিন্তু এটা ডেঞ্জাৰ এটা আছে এতিয়া এই আপোনাৰ নদীটো এইফালে অহা নাছিল আগতে নদীটোতো সেইফালে গৈছিলে এইফালেতো একেচাতে আপোনাৰ 8-10 কিলোমিটাৰ এইফালে গুচি আহিছে এতিয়াতো তাততো মথাউৰিটো নাই মথাউৰিটো নথকাৰ কাৰণে আকৌ এই বৰষুণ ওপৰত হোৱাৰ লগে লগে তাৰমানে আপোনাৰ ছেপ্টেম্বৰ অক্টোবৰ প্ৰথম সপ্তাহলৈ বাৰিষা আহি থাকিব চ' আকৌ এনেকুৱা ঢল আহিব আকৌ খেতি ধ্বংস হ'ব তাৰ মাজত তথাপি আমি আশাৰে যিহেতু জীয়াই থাকোঁ পুনৰবাৰ আকৌ আমি প্ৰচেষ্টা চলাম কিন্তু পুনৰবাৰ প্ৰচেষ্টা চলালেও মানুহখিনি এতিয়া ভঁৰাল নাইকিয়া হৈ গ'ল গোটেই এইটো এতিয়া ছাগলী এটা বিকি বজাৰত কিবা এটা পাবলৈও এতিয়া নাইকিয়া হৈ গ'ল গাহৰিবোৰ বিকি খাবলৈও নাইকিয়া হৈ গ'ল এতিয়া গৰু নাইকিয়া হ'ল গোটেইখিনিৰ মাজত এইকাৰণে মই প্ৰশাসনক জোৰ দি আছোঁ 3 মাহ লাগে 4 মাহ লাগে 5 মাহ লাগে যেতিয়ালৈকে মানুহখিনিৰ পুনৰ সংস্থাপন এটা নহয় ভালকৈ আৰু ঘৰবোৰ আকৌ পুনৰ নিৰ্মাণ কৰিব পৰাকৈ মইতো অনুৰোধ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক যে এমাহৰ ভিতৰত সিহঁতক ফুল ডেমেজ হ'লে যি পইচা পায় সেই পইচা দি দিলে কমচে কম অলপ ভাল জেগাত চাই পুনৰ নিৰ্মাণ কৰিব পাৰিব ঘৰবোৰ SDFৰ শিতানতো ঘৰ ভাঙিলে 1,20,000 টকাকৈ তেওঁলোকে পায় সেই ব্যৱস্থাটো যদি কৰি দিয়া হয় তেতিয়া মানুহখিনি সুবিধা হ'ব সেইটো লগতে কি হয় তাৰ ওপৰঞ্চি যিখিনি বাৰী আছিলে বাৰী ডেমেজ হৈছে গছ গছনি ডেমেজ হৈছে নিজৰ গোটেই তামোল বাৰী ডেমেজ হৈছে আপুনি তাৰপিছত আপুনি যদি লক্ষ্য কৰি চিমেণ্ট চাপৰিত মাকৈ ছিগিবলগীয়া মাকৈ ধ্বংস হৈ গৈছে গোটেই তাৰপাছতে গোটেই চব্জি বাৰী চব শেষ হৈ গৈছে তো এনেকুৱা বহুতৰ কুঁহিয়াৰ খেতি আপোনালোকে যাওঁতে দেখিব কুঁহিয়াৰ খেতি কৰি থৈছিলে এইবোৰ শেষ তো তাৰ মাজত এইকাৰণে গোটেই এছেছমেণ্ট এটা হৈ আছে তথাপি 4-5 দিন লাগিব ফুল এছেছমেণ্ট কৰি আমি মেক্সিমাম যিমান গাইডলাইনত আছে মানুহখিনিক বেনিফিট দিব চেষ্টা কৰিম যাতে সিহঁতে পুনৰ আকৌ নিজৰ জীৱনটো অলপ হ'লেও লাহেকৈ আৰম্ভ কৰিব পৰাকৈ ব্যৱস্থা কৰি দিম আমি সেয়া আছিলে বিধায়ক ভুৱন পেগু ডাঙৰীয়া তেওঁ হৈছে জোনাই বিধানসভা সমষ্টিৰ বিধায়ক তেওঁ নিজেই যিহেতু গোটেই সমষ্টিটো ভ্ৰমণ কৰি আছে আৰু যিসমূহ ক্ষতিগ্ৰস্ত এলেকা আছে সেই ক্ষতিগ্ৰস্ত এলেকাসমূহলৈ গৈছে গৈ তেওঁলোকক যিখিনি পাৰে সহায় কৰিছে এতিয়াও কৈছে যে চৰকাৰৰ লগত কথা পাতি তেওঁ যিমানখিনি আনিব লাগে সকলোখিনি আনি এই মানুহখিনি পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰিব